সোণালী পিঞ্জৰাত বন্দী নাৰীৰ স্বাভিমান। ৰাজনৈতিক হাথিয়াৰ ৰূপে নাৰীক ব্যৱহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গাঁৱে ভূঞে সুৰাৰ দোকান খুলি যুৱ প্ৰজন্মক ধ্বংস কৰিছে হিমন্তৰ চৰকাৰে। পত্নীৰ কোটি কোটি সম্পত্তিৰ বিৰুদ্ধে অংকত ব্যস্ত থকা মুখ্যমন্ত্ৰীয়ে অসমৰ নাৰীয়ে মাত্ৰ 10,000 বা 1,250 টকাৰ বিনিময়ত তেওঁৰ চৰকাৰৰ ওচৰত মূৰ দুৱাই থকাটো বিচাৰে। এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী চক্ৰবেহু ভাঙিবলৈ গৌৰৱ গগৈৰ হুংকাৰ। অসমৰ স্বাভিমানী নাৰীৰ শক্তিক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ভয়ংকৰ ৰাজনৈতিক ষড়যন্ত্ৰত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। পৰিৱৰ্তন যাত্ৰাৰ সময়ত যোৰহাটত শাসকীয় বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি গগৈয়ে স্পষ্ট কৰি দিয়ে যে বৰ্তমান চৰকাৰখনে অসমীয়া মহিলাসকলক আঁচনিৰ নামত এক অদৃশ্য পিঞ্জৰাত আবদ্ধ কৰি ৰাখিছে। তেওঁৰ মতে এগৰাকী স্বাভিমানী গৃহিণী বা চাহ শ্ৰমিক মহিলাই ঘৰৰ সমস্ত দায়িত্ব আৰু সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলগীয়া সময়ত চৰকাৰে তেওঁলোকক সভা সমিতিলৈ যাবলৈ বাধ্য কৰাই শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছে। আনকি দেওবাৰৰ দৰে জিৰণিৰ দিনটোতো মহিলাসকলক ৰেহাই নিদিয়া এই চৰকাৰখনে লাখপতি বাইদেউ আৰু অৰুণোদয় আঁচনিৰ ধন লাভৰ বাবে বিজেপিৰ সদস্য হোৱাৰ প্ৰমাণ বিচৰাটো নাৰী জাতিৰ বাবে এক চৰম অপমানজনক আৰু নিৰ্লজ্জ কাৰ্য বুলি তেওঁ অভিহিত কৰে। ৰাজ্যৰ সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ প্ৰসংগ টানি আনি সাংসদগৰাকীয়ে অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বিদ্যালয় বন্ধ কৰি গাঁৱে ভূঞে সুৰাৰ দোকান খোলাৰ ফলত যুৱ প্ৰজন্ম ধ্বংসৰ মুখত পৰিছে। ড্ৰাগছৰ প্ৰকোপ আৰু ক্ৰমবৰ্ধমান অপৰাধৰ বাবে মহিলাসকল পদে পদে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। যদিও গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে কেৱল শান্তিৰ অসমৰ ভুৱা প্ৰচাৰ চলাবলৈ আৰক্ষীক গোচৰ ৰুজু নকৰিবলৈহে নিৰ্দেশ দিছে। চৰকাৰৰ এনে দমনমূলক নীতিৰ বাবে আজি আৰক্ষীয়েও অপৰাধীক সুৰক্ষা দিয়াৰ দৰে পৰিৱেশ সৃষ্টি হৈছে। মহিলাসকলে উৎপাদনশীল কামৰ জৰিয়তে প্ৰকৃত অৰ্থত আত্মনিৰ্ভৰ হ'ব বিচাৰিছে যদিও নিজৰ পত্নীৰ সম্পত্তিৰ বৃদ্ধিৰ অংকত ব্যস্ত থকা মুখ্যমন্ত্ৰীয়ে বিচাৰে যে অসমৰ নাৰীয়ে মাত্ৰ 10,000 বা 1,250 টকাৰ বিনিময়ত চৰকাৰৰ ওচৰত মূৰ দুৱাই থাকক। কেৱল ইমানেই নহয়, হিমন্ত বিশ্ব শৰ্মাৰ এই ৰাজনীতিয়ে গণতন্ত্ৰৰ পৰম্পৰাকো ভৰিৰে মোহাৰি পেলাইছে। বিৰোধী বিধায়কক চৰকাৰী অনুষ্ঠানৰ পৰা আঁতৰাই ৰখাৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক প্ৰতিপক্ষক ব্যক্তিগত আক্ৰমণ তথা কাল্পনিক পাকিস্তান সংযোগৰ কাহিনী ৰচনা কৰালৈকে সকলোতে মুখ্যমন্ত্ৰীৰ একনায়কত্ববাদী মনোভাৱ প্ৰতিফলিত হৈছে। চৰকাৰী মেচিনাৰী ব্যৱহাৰ কৰি আৰু ধাৰ কৰা ধনেৰে হিতাধিকাৰীক মোহাচ্ছন্ন কৰি শাসনত টিকি থকাৰ এই যি প্ৰয়াস, সি অসমীয়া জাতিক বৌদ্ধিক আৰু অৰ্থনৈতিকভাৱে পংগু কৰি পেলাব। বিজেপিৰ এই আঁচনিৰ ৰাজনীতি আচলতে অসমীয়া নাৰীৰ আত্মসন্মানৰ ওপৰত এক চৰম আঘাত। সেয়ে এতিয়া সময় আহি পৰিছে এই হিতাধিকাৰীৰ পিঞ্জৰা ভাঙি অসমীয়া নাৰীৰ হেৰুৱা স্বাভিমান পুনৰুদ্ধাৰ কৰা, যাতে তেওঁলোকে কাৰোবাৰ দয়াৰ পাত্ৰী হৈ নহয়, বৰঞ্চ নিজৰ কৰ্মৰে গৌৰৱী অসমীয়া বুলি পৰিচয় দিব পাৰে। কংগ্ৰেছৰ এই যাত্ৰাই বিজেপিৰ এই হিতাধিকাৰীৰ ৰাজনীতি আৰু ভয়ৰ বাতাবৰণ নেওচি নাৰীৰ স্বাভিমান পুনৰুদ্ধাৰ কৰাৰ সংকল্প গ্ৰহণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।